আজি বিধানসভাৰ দুটামান ক্লিপ চালোঁ চাই এনেকুৱা অনুভৱ হ'ল সঁচাকৈয়ে বিধানসভাত আচলতে কি চলি আছে। তেখেতলোকে কোনোবাই কাৰোবাক বান্দৰ বুলি কৈছে, কোনোবাই কাৰোবাক পিংপং বুলি কৈছে। তো যিখন বিধানসভাত আমাৰ সমস্যাবোৰৰ কথা উত্থাপন হ'ব লাগিছিল, সমস্যাবোৰৰ সমাধানৰ পথ তাৰ পৰা ওলাব লাগিছিল, যিখন বিধানসভাৰ চলি থকাত প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ডত আমাৰ জনসাধাৰণৰ টেক্সৰ টকা তাত আমি ব্যয় কৰিছোঁ, সেই বিধানসভাত যেতিয়া মুখ চুপতিলৈ পৰ্যবৰ্ষিত হৈছে, কোনোবাই কাৰোবাক পিংপং এইজন বুলি কৈছে, পিংপংজনক বুলি কৈছে বা বান্দৰ এনেকুৱা ধৰণৰ শব্দবোৰ কৈছে, তেতিয়া আচলতে আমি ভাবিছোঁ যে আচলতে বিধানসভাখনত কি চলি আছে। ইমান এখন গহীন গপচ সেইখন এখন পবিত্ৰ সদন হয়, সেই সদনখনক যেনেকুৱা ল'ৰা ধেমালিলৈ পৰিৱৰ্তিত কৰিছে, তাৰ বাবে আচলতে আমি বহুত দুখ অনুভৱ কৰিছোঁ। আজি আমি দেখিছোঁ অসমততো সমস্যাৰ কোনো আকাল হোৱা নাই, বেলেগ আমি নকওঁ। শিক্ষা ব্যৱস্থাৰ যি দুৰ্গতি হৈছে, স্বাস্থ্য ব্যৱস্থাৰ যি দুৰ্গতি হৈছে, সকলোতে আমি দেখিছোঁ। আজি পীযুষ হাজৰিকা ডাঙৰীয়ায়ো বহু কিবা কিবি কথা কৈছে, কিন্তু তেখেতে গম পাইছে নাই যে এই বৰ্ষটো তেখেতৰ বাবে প্ৰত্যাহ্বান। তেখেত কৃষিমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈছে, ভাল কথা, কিন্তু এইবাৰ যে বহু জেগাত খৰাং হৈ আছে বা আমি দেখিলোঁ ধেমাজিৰ বহুকেইখন অঞ্চলত মানে কেনেধৰণেৰে বানপানীয়ে আচলতে একেবাৰে অৱস্থা বেয়া কৰি দিলে। এই সকলো কৃষিভূমিক তেওঁ কেনেধৰণেৰে এইবাৰ উজ্জীৱিত কৰি তুলিব পাৰে, সেইটো তেখেতৰ বাবে চেলেঞ্জ হয়। তেখেতে গহীন গপচভাৱে সকলোৰে পৰামৰ্শ লৈ কাম কৰিব লাগে, কিন্তু তাকে নকৰি অখিল গগৈ ডাঙৰীয়াৰ লগত যদি সমানে সমানে মুখ চুপতি কৰি তেওঁলোকে যদি কেৱল টিভিৰ TRP বহোৱাৰ লগতে জনসাধাৰণৰ মাজলৈ এনেকুৱা ধৰণৰ ফটোৱামি কৰি যাম বুলি ভাবিছে, তেতিয়াহ'লে ই কিন্তু অতি পৰিতাপৰ কথা। আমি সকলো লক্ষ্য কৰি আছোঁ বনমন্ত্ৰী বৰ্তমানৰ জয়ন্ত মল্ল ডাঙৰীয়ালৈ। তেখেতে যিখন মিটিং সৰ্বপ্ৰথমে অনুষ্ঠিত কৰিছিলে, আমি দেখিলোঁ সেই মিটিংখনৰ জৰিয়তে আগতে দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ হৈ আছিলে, তেখেতে এতিয়া কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰিছে। কাৰণ আগতে কোনোবাই কাৰোবাক ট্ৰান্সফাৰ দিয়াৰ নামত, কৰাৰ নামত কোনোবা অফিচাৰে যদি টকা শিকা খায় কাৰোবাক ট্ৰান্সফাৰ দিছিল, এতিয়া কিন্তু তেনেকুৱা যেন নহ'ব, সেই কথাটো তেখেতে তেখেতৰ মিটিংখনৰ জৰিয়তে জনাইছে যে আপোনালোকে কোনেও এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব। যদি কোনোবাই মানে ট্ৰান্সফাৰ বিচাৰে, তেতিয়াহ'লে চিধা মোৰ ওচৰত আহিব লাগিব আৰু মইহে সিদ্ধান্ত দিম যে কোনে কাক কেনেকৈ ক'লৈ কেনেকৈ বদলি কৰিব লাগে। তাৰমানে আগতে যদি বদলীকৰণৰ নামত কোনোবাই 2 টকা শিকা খাইছিলোঁ, এতিয়া কিন্তু সেয়া খোৱাৰ বাট মৰিলে। লগতে আমি দেখিছোঁ যে তেওঁলোকে টেক্স ৰাজহ মানে কালেক্ট কৰাৰ লক্ষ্যৰে মানে তেওঁলোকে গাড়ীবিলাকত, যিবোৰ শিল বালি কোৱাৰীবিলাকত চলি থকা প্ৰত্যেকখন ডাম্পাৰ বা প্ৰত্যেকখন গাড়ীত তেখেতলোকে GPS ব্যৱস্থা কৰাৰ কথা কৈছে। খুব ভাল কথা, আমিও বিচাৰোঁ যে কোনোবাই চিণ্ডিকেট কৰি টকাটো যাব নালাগে কাৰোবাৰ হাতলৈ, তাতকৈ মানে চৰকাৰৰ ঘৰলৈ ৰাজহ আহক। কিন্তু এইটোও নহয় যে সৰু সুৰা সাধাৰণ যিসকল লোক, সেইসকল লোকে যি 2-4 টকা এটা তেওঁলোকে আৰ্জন কৰি আছিলে, তাৰ ওপৰত তেওঁলোকে মানে মাধমাৰ সোধাইছে। কিন্তু তেওঁলোকেতো চিণ্ডিকেট ঠিকেই চলাই আছে। আমিও জানো যে আমাৰ যোনখন নদুৱাৰ সমষ্টিৰ জীয়াভৰলী নদী, তাৰ চলি থকা যি শিল বা বালিৰ চিণ্ডিকেট, তাৰ ফলত কিমান চৌকিঘাট অঞ্চলৰ পৰা যিমান শিল বালিৰ চিণ্ডিকেট হয়, সেয়া ৰয়েলটি সঁচাকৈ চৰকাৰে পাইছেনে? যে যোৱা 5 বছৰত কিমান ৰয়েলটি অসম চৰকাৰে জীয়াভৰলীৰ চৌকিঘাট অঞ্চলৰ পৰা পালে শিল বালিৰ চিণ্ডিকেটৰ পৰা? এই কথাবোৰ উল্লেখনীয় কথা। আমি চব বস্তু চাই আছোঁ, আমি ধৈৰ্য ধৰি আছোঁ যে তেখেতলোকৰ লগতে আমি সমানে সমানে আমিও বান্দৰামি কৰা নাই। সকলোকে এটা সময় দিব লাগে, সময়ৰ পিছত আচলতে মাত মাতিব লাগে। আৰু ৰাইজক কিমান দিন বিভ্ৰান্ত কৰি ৰাখিব ধৰ্মৰ নামত বা সম্প্ৰদায়ৰ নামত, জাত পাতৰ নামত? এদিন নহয় এদিন ৰাইজ জাগ্ৰত হ'বই, আৰু সেই সময়খিনিলৈ আমি বাট চাই আছোঁ। বান্দৰ আছিল নেকি? আগতে বান্দৰ আছিলে ছাৰ, আমি আগতে মানুহ হ'লো, তেওঁ বান্দৰ হৈ আছে ছাৰ। এই পিংপং গৰাকীক অলপ বহি থাকিব দিব, পিংপং গৰাকীক বহি থাকিব দিব। ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে ছাৰ। বিজেপি MLA চৰকাৰৰ ভাণ্ডা ছাৰ চব ফুটাই দিলে। ৰেভিনিউ ডিপাৰ্টমেণ্ট, JJM, আমাৰ জয়ন্ত মল্ল বৰুৱাই এনে হাল্লা কৰি থাকে, তেওঁ ডিপাৰ্টমেণ্টে যে একো কাম নকৰিলে। এই সদস্যগৰাকীয়ে চৰকাৰেতো পদত্যাগ কৰিব লাগে তেখেতৰ বক্তব্যৰ পাছত। এই পিংপং গৰাকীক ছাৰ বহি থাকিব দিয়ক। তেখেতৰ বক্তব্যৰ পাছত চৰকাৰে পদত্যাগ কৰিব লাগে। পিংপং গৰাকীক বহি থাকিব দিয়ক।
মেজ ডাঙৰীয়া ছাৰ এই পিং পং গৰাকী বহি থাকিব বিষয়টো আনিছে মানে আৰক্ষী চকী পিং পং গৰাকী বহি থাকিব দিব ছাৰ কিন্তু আপুনি এনে জেনেৰেলাইজ কৰি থৈ গৈছে ছাৰ কিয় হোৱা নাই মই কম অকল আৰক্ষী চকীয়ে স্যার সরকার গোটেই নাঙঠ হৈ গ'ল স্যার কিয় আছিলে কম একো কামেই কৰা নাই স্যার ঠিক চাওক আপুনি বহক নিজে বকু ছয় গাঁও স্যার গুৱাহাটীৰ পৰা কেই কিলোমিটাৰ আপুনি বহক ইয়াতে যদি স্যার একো কাম কৰা নাই আপুনি প্লিজ এই চৰকাৰ বিফল স্যার মোৰ মতে পদত্যাগ কৰিব লাগে স্যার আপুনি বহক ঠিক আছে ছাৰ এই পিং পং আপোনাৰ গৰাকী হ'ল। বহাই দিয়ক স্যার আপনার ধন্যবাদ স্যার স্যার ছাৰ 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 উত্তৰটো দিওঁ মই দিয়ক। ছাৰ প্ৰথম উত্তৰ দিওঁ পিং পং গৰাকীয়ে ছাৰ এটা কথা কৈ আছিলে উত্তৰটো দিওঁ স্যার ছাৰ ছাৰ পিং পং গৰাকীৰ কথাটোৱে মই উত্তৰ দিওঁ প্ৰথম নামত বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই ছাৰ 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 শব্দ ব্যৱহাৰ কৰিলে মিনিষ্টাৰ ৰ'বা, ৰিপ্লাই পিং পং গৰাকী আপুনি পদত্যাগ কৰিব লাগে সেইটোৱে কওক এতিয়া ছাৰ 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 স্যার ছাৰ চৰকাৰে পদত্যাগ কৰিব লাগে স্যার ছাৰ 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 এই সমষ্টিটোত ছাৰ 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 অধ্যক্ষ মহোদয় ধন্যবাদ আপুনি জ্ঞাপন বহক। ছাৰ এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে ছাৰ কিয় হৈছিলে কওঁ ছাৰ ছাৰ কিয় হৈছিলে ছাৰ ছাৰ আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে 10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে ছাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে হয়তো 15 বছৰ ছাৰ ছাৰ মই 15 বছৰ আছোঁ। এইবিলাক মিছা কথা কৈছে স্যার ছাৰ আপুনি কয় বহক না ছাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকী বহি থাকিব দিব ছাৰ বেলেগৰো জঁপিয়াই দিয়ে বান্দৰ আছিল নেকি ছাৰ আগতে আমাৰ বান্দৰ আছিলে ছাৰ আমি আগতে মানুহ হ'লো তেওঁ বান্দৰ হৈ আছে ছাৰ ঠিক ঠিক ছাৰ আমিবিলাক আগতে মানুহ হ'লো তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ ঠিক ঠিক আছে আমিবিলাক আগতে হ'লো ছাৰ স্যার স্যার এইটো স্যার। চাগে স্যার স্যার আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে স্যার এইটো স্যার ক'ব পাৰি নে নোৱাৰি পাৰি 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 আপুনি কিয় উঠি আছে স্যার সেইটো ক'ব পাৰি নে নোৱাৰি স্যার পাৰি 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 স্যার সেইটো ক'ব পাৰি নে নোৱাৰি স্যাৰ সত্যটো পাৰে ঠিক আপুনি স্যাৰ, অবজেকশ্যন সঁচাটো কৰক পাৰে, সঁচাটো। নিৰপেক্ষ হ'ব লাগে স্যাৰ আপুনি অবজেকশ্যন কৰক স্যাৰ এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে আপুনি কওক কিন্তু মোক মই appeal কোৱাৰ কৰক। আগতে আপুনি ক'ব লাগে স্যাৰ মোক কিন্তু এপিল কৰক আপুনি মই কোৱাৰ আগতে আপুনি ক'ব আপুনি লাগে মোক স্যাৰ এপিল কৰা নাই এতিয়া আপুনি এপিল কৰিছে চাওক, মই কোৱাৰ আগতে আপুনি ক'ব লাগে এইটো কথা নহয় নহয় আপুনি মোক এপিল তেখেতে কৰিব যিটো লাগিব কথা কৈছে মই এইটো সমস্যাটোৰ uncivilized, সমাধান বিচাৰিছিলোঁ। মই মন্ত্ৰীত্ব আপোনাৰ যোগ্য নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই চাই খেদি দিয়ে আপুনি বহক। কোৰ্টত কেছ হৈছে আপুনি বহক। চিভিলাইজৰ কথা কয় আপুনি বহক। আনচিভিলাইজ কথা কৈছে স্যাৰ আপুনি বহক স্যাৰ আনচিভিলাইজ কথা কৈছে সেইটো উঠাই ল'ব লাগে স্যাৰ প্ৰচিডিঙৰ পৰা তেখেতৰ ওপৰত একশ্যন হ'ব লাগে স্যাৰ এক মিনিট বহক। ঠিকে কৈছে এক মিনিট এক ছাৰ এক ছাৰ ছাৰ এক ছাৰ বান্দৰৰ পৰাইতো মানুহ হৈছে ছাৰ এক মিনিট চিভিলাইজেশ্যন ইভলিউশ্যন এইটোৱে ছাৰ আপুনি বহক না আপুনি কি ভুল চিনিয়ৰ কথা ক'লো মই আরে কুর্মী ডাঙৰীয়া কি আপনি কথা বহুত কৈছে? সিনিয়র মেম্বার হয় আপনি বহুত সিনিয়র মেম্বার হয় না না আপনি বহুত সিনিয়র মেম্বার হয় আপনার মুখত তেনে কথা ক'ব নাপায় মানে খুজি যে কিল খায় খুজি কিল খায় আমি কথাষাৰ জানো নহয় তেখেতে মেছেজ কৈ আছিলে মন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দিব বিচাৰিছে আপুনি কিয় মাজতে উঠি দিয়ে খুজি কিল ঠিক আছে আপুনি কিবা এটা ক'ব এতিয়া মই এটা কথা কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি স্যাৰ মোৰ কথাখিনি শেষ হোৱা প্ৰথমতে নাই সেইটো শব্দ উঠাই ল'ব আপুনি বহক। পিং-পংটো ভাল আপুনি শব্দ। বহক। কিয় মোৰ নোৱাৰিব? কথাখিনি শেষ হোৱা নাই গতিকে খুজি কিল খোৱা কথাটোহে মই ক'লোঁ এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্লেইন কৰিলোঁ মিনিষ্টাৰ হ'ব ছাৰ লাজ পোৱা নাই ছাৰ মানুহ বান্দৰৰ পৰা হৈছে ছাৰ আৰু ছাৰ মানুহ বান্দৰৰ পৰা হৈছে ঠিক তেখেতে ছাৰ পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে ঠিক আছে তেখেতে স্বয়ম্ভూ পঢ়া শুনা কৰা মানুহ ছাৰ তেখেত স্বয়ম্ভూ পঢ়া শুনা কৰা মানুহ ঠিক আছে। ছাৰ মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল ছাৰ ক'বলৈ কিয় বেয়া পাব লাগে লাম্পি সন্দৰ্ভত ছাৰ মানুহৰ আগৰটো বান্দৰে আছিল ছাৰ তেখেতে বেছি পঢ়া শুনাৰ কাৰণে পাহৰি গ'ল ছাৰ ছাৰ বেছি পঢ়া শুনা কৰাৰ কাৰণে পাহৰি গ'ল প্লিজ মানুহৰ ছাৰ আজিৰ পৰা কোটি কোটি বছৰ আগত মানুহ বান্দৰ জানো, আছিল আমিও জানো। তেখেতে পাহৰি গ'ল ছাৰ মই কি বেয়া কথা ক'লো ছাৰ আমি জানো তথাপি আপুনি এক্সপাণ্ড কৰিছে মই একো আপত্তি কৰা নাই ছাৰ মই লাজ কিয় পাম ছাৰ কাৰণ আমি বান্দৰে আছিলোঁ ঠিক আছে, আমি চববিলাক। হয় মই আগতে মানুহ হ'লো তেওঁ এতিয়াহে হৈছে ছাৰ এক্সপাণ্ড কৰিলে ছাৰ ক'লো নহয় স্যাৰ এক্সপান্ড মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সেই শব্দটো এক্সপ্লেইন কৰিছোঁ প্লিজ আচৰণটো তেনেকৈ আপোনালোকে প্লিজ প্লিজ explain কৰক, explain কৰক, sir. প্লিজ প্লিজ Sir, explain কৰক। প্লিজ এক্সপাণ্ড কৰাটো প্লিজ ডাঙৰীয়া মই সেই শব্দটো এক্সপ্লেইন কৈছোঁ নহয় আপুনি বহক না প্লিজ 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 অখিল গগৈক এক্সপ্লেইন কৰিব লাগে প্লিজ 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 আপুনি বহক 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 না
বহক আপুনি প্লিজ বহক মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে আৰম্ভ কৰক আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে সকলো সময়ত আপুনি কিয় ইণ্টাৰফেয়াৰ কৰে? আপুনি কি উত্তৰ দি আছে বাৰু গগৈ এইটো আপোনাৰ প্ৰশ্ন। অখিল গগৈ ডাঙৰীয়া গগৈ ডাঙৰীয়া অখিল গগৈ কি উত্তৰ দি আছে চাওকচোন। নাই নাই শুনক এক মিনিট, কি উত্তৰ দি আছে এক মিনিট, টোপনি মাৰি শুই থাকিব নালাগে। এক মিনিট মই কৈ আছোঁ গগৈ ডাঙৰীয়া উত্তৰটো চাওকচোন ছাৰ। এইটো শুনক আপোনাক প্ৰত্যেকটা দিন এনেকুৱা কৰি থাকে ছাৰ। আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ ছাৰ একশ্যন লওক ছাৰ। আপুনি এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ ছাৰ মোৰ প্ৰথম প্ৰশ্নটো আছিলে বিদেশী কিমান আছে অসমত? মোৰ প্ৰথম প্ৰশ্নটো আছিলে ছাৰ বিদেশী কিমান আছে সেইটো উত্তৰ দিয়া নাই ছাৰ। আপোনাক কি ক'লে বিদেশী কিমান আছে মাননীয় কোৱাই নাই অধ্যক্ষ ছাৰ। মহোদয়, আমাৰ যিগৰাকী প্ৰশ্নকৰ্তা আছিলে প্ৰকাশ চন্দ্ৰ দাসৰ কুৱেশ্যনটোৰ পৰা এইটো যথেষ্ট দূৰত, গতিকে এটা বেলেগ কুৱেশ্যন তেখেতে আনিলে মই তাৰ আৰু তাৰোপৰি মন্ত্ৰী ডাঙৰীয়াই কি ক'লে যে এটা স্পেচিফিক এটা ডিভাইচত আপুনি বিষয়টো আনিব ডিটেইলছ আপোনাক জনাবলৈ ক'লে দেখোন। আমি যিমান ফাষ্ট এই কামখিনি কৰিব পাৰোঁ এটা সুবিধা অসমৰ জনসাধাৰণে দিছে আমাক এইবাৰ হিউজ মেণ্ডেট দি চৰকাৰ গঠন কৰাৰ সুবিধা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে মিলি মুখ্যমন্ত্ৰী পাতিছোঁ। গতিকে এই গোটেই বিষয়বোৰ যিহেতু ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত, গতিকে আমি প্ৰতিটো ৰিকমেণ্ডেশ্যনকে আমি গুৰুত্ব সহকাৰে লৈ এইখিনি কম সময়ৰ ভিতৰতে যিমান সোনকালে পাৰি আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে জানে যে ৰাজ্যখনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ হ'ল, জ্যোতি চিত্ৰবন হ'ল, সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে খুব তৎপৰতাৰে উচ্ছেদ হৈছে। মৈদাম, আনন্দৰাম বৰুৱা ইনষ্টিটিউট, অট'নমাছ কাউন্সিলবিলাক হৈছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হৈছে, IIT হৈছে। 860গৰাকী শ্বহীদ হৈছিল যদিও ৰাজ্যখনৰ বিভিন্ন ঠাইত অসম আন্দোলনৰ পাছত জাতীয় সংগঠনে বা আন্দোলনকাৰী যিবিলাক অংশীদাৰ আছিল সেইসকলে শ্বহীদ বেদী গঠন কৰিছিল, কিন্তু সকলোৱে ভাবিছিল যে সকলোকে লৈ এটা ডাঙৰকৈ সকলোৰে স্মৃতি সুৰক্ষিত কৰিবৰ কাৰণে নতুন প্ৰজন্মই যাতে জাতিৰ কাৰণে উৎসৰ্গা কৰিবলৈ সুবিধা পায় তাৰ কাৰণে এখন শ্বহীদ স্মাৰক উদ্যান হ'ব লাগে। সেয়া নিৰ্মাণ হৈ উঠিল। মাননীয় মুখ্যমন্ত্ৰীয়ে মুকলি কৰাৰ পাছত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীগৰাকীয়েও শ্ৰদ্ধাঞ্জলি জনাই গ'ল আৰু সেইটো এটা টুৰিষ্ট ডেষ্টিনেশ্যনলৈ আজি পৰিণত হৈছে। IIT হ'ল, NRL হ'ল, গেছ ক্ৰেকাৰ হ'ল, বগীবিল হ'ল, জুট মিল ৰিঅ'পেন হ'ল, আজি ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী। ছাৰ মূল কথাকেইটা নাই কোৱা ছাৰ। নহয় ছাৰ যিকেইটা ক'ব লাগে তেখেতক উত্তৰ দিম। এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। মই আপোনাক কৈছোঁ যে ছাৰ কাটাতাৰৰ বেৰকেইটা তেখেতে আনক। এইটো আচ্ছা, আপোনাৰ ৰিপ্লাই মাননীয় নহয় অধ্যক্ষ মহোদয়, ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো মাননীয় নকয়। অধ্যক্ষ মহোদয়, ছাৰ এইবিলাক সাধু কথা ছাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছোঁ। তেখেতে দৃষ্টি আকৰ্ষণ কৰিবৰ আপুনি কাৰণে কি প্ৰশ্নৰ উত্তৰ দি আছে বাৰু? সকলো সময়ত আপুনি কিয় ইণ্টাৰফেয়াৰ কৰে? আপুনি কি উত্তৰ দি আছে বাৰু? গগৈ এইটো আপোনাৰ প্ৰশ্ন। অখিল গগৈ ডাঙৰীয়া। আপুনি এনেকুৱা কৰি নাথাকিব। গগৈ ডাঙৰীয়া অখিল কি গগৈ উত্তৰ দি আছে চাওকচোন। নাই নাই শুনক কি উত্তৰ দি আছে? অনুৰোধ জনাইছোঁ। মন্ত্ৰী টোপনি মাৰি শুই থাকিব নালাগে। এক মিনিট মই কৈ আন্দোলনৰ আছোঁ কথা নহয়। গগৈ ডাঙৰীয়া উত্তৰটো চাওকচোন ছাৰ। প্ৰতিটো দিনাই এইটো সদনখন শুনক, সুস্থিৰভাৱে আপোনাক প্ৰত্যেকটা দিন এনেকুৱা কৰি থাকে ছাৰ। আপোনাক আজি মই লাষ্ট সকিয়নি দিলোঁ ছাৰ একশ্যন লওক ছাৰ। এক মিনিট আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব লাগে? বেয়াকে দিছে। আপুনি মনে মনে থাকিব। উলিয়াই দিয়ক আপুনি ছাৰ। কিয় মাতিব? উলিয়াই দিয়ক ছাৰ। Sit down, please. Please sit down. ছাৰ আপুনি মোক Please sit down. মন্ত্ৰী মহোদয় সুকীয়াকৈ প্ৰশাসনৰ কাৰণে Please sit down. ছাৰ আপুনি মোক উলিয়াই দিয়ক। Please sit down. কি Please sit down. Please sit down. অখিলা নিউজ Please sit আহিব down. তেখেতে আপুনি নুশুনে, আপুনি গুচি যাব। এইবিলাক উত্তৰ শুনি থাকিব নহয়। ছাৰ আপুনি মই শুনি শুনি থাকিব থাকিব লাগিব। নোৱাৰে। আজি গোটেই পৰিৱেশ কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই এক মিনিট কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে তেওঁ নিজে ওলাই যাব পাৰেগৈ। সেইটোতো অ'পেন আছে, ওলাই যাবগৈ। সেইটো মন্ত্ৰী ডাঙৰীয়া আপোনাৰ হ'ল নেকি?
আপুনি সুকীয়াকে কোশ্চেন আনিবৰ কাৰণে মন্ত্ৰী মহোদয়ে অনুৰোধ কৰিছে তথাপিও আপুনি কোনো জ্ঞানে নাই আবল তাবল বকিছে আপোনাৰ মন্ত্ৰী আৰু আছে নেকি আপোনাৰ নাই। এতিয়া কুৱেশ্যন নম্বৰ 45 স্যার 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 চিন্তা হৈ গৈছে কুৱেশ্যন নম্বৰ 45 কিশোৰ নাথ স্যার আমার একটা সাপ্লিমেন্টারি আছে স্যার স্যার প্লিজ এক মিনিট স্যার স্যার এক মিনিট স্যার কিশোৰ নাথ নালাগে স্যার এক মিনিট কিশোৰ নাথ উত্তৰ নমস্কাৰ এইমাত্ৰ এটা ভিডিঅ' পালোঁ সামাজিক মাধ্যমত যে যোৰহাটৰ বাইপাছত 60 কিলোমিটাৰ স্পীডৰ ওপৰত যাব নোৱাৰাকৈ কেমেৰা বা স্ক্ৰীন বহুৱা হৈছে। চৰকাৰখন পাগল হ'ল নে জাগল হ'ল? চৰকাৰখনৰ মাথাত ঘিউ চিউ আছেনে নাই? 4 লেন বনাইছে আৰু 4 লেনটোত আচলতে 60 কিলোমিটাৰ মানে তাতকৈও তলত যাব লাগিব, 40-50 কিলোমিটাৰত গাড়ী চলাব লাগিব। এজন মানুহ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাবলৈ আহিছে, সেই মানুহজনে যদি 40 কিলোমিটাৰত গুৱাহাটীলৈ যাবলৈ হয় তেতিয়াহ'লে তেওঁ কিমান দিন লাগিব, কিমান সময় লাগিব, কেইঘণ্টা লাগিব? আৰু 4 লেনত যদি 40 কিলোমিটাৰ 50 কিলোমিটাৰ স্পীডত যাবলগীয়া হয় তেতিয়াহ'লে 4 লেন কিয় বনাইছিলে? এই হাইৱে অথৰিটিৰ কি ননচেন্স নেকি? হাইৱে অথৰিটিৰ জ্ঞান নাই নেকি যে আমি এখন গাড়ী লৈছোঁ, সেই গাড়ীখনৰ স্পীড যদি আমি 4 লেনত বিল' 60 কৰিব লাগে তেতিয়াহ'লে কেনেকৈ মানুহে ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিব? আৰু তাকো বাইপাছত 4 লেনত, 2 লেনো নহয়। তো তেনে এটা অৱস্থাত তো এই কামটো যদি কৰিছে, এই কামটোৰ জৰিয়তে এটা কথাহে মই বুজি পাইছোঁ যে চৰকাৰখনে নাগৰিকসকলক ক্ষীৰতী গাই পাইছে। এই যে ক্ষীৰতী গাই একদম খীৰাই গোৱালজনে গাখীৰ উলিয়াই আৰু পোৱালি তোলে খাবলৈও নথয় আৰু সমগ্ৰ গাখীৰ বিক্ৰী কৰি নিজৰ পৰিয়াল নিজৰ পৰিজনক পোহপাল দিয়ে। ঠিক তেনেকৈ এতিয়া নাগৰিকসকলক চৰকাৰে ক্ষীৰতী গাই কৰিছে, খীৰাইছে। ইথানলৰ নামত খীৰাইছে, ৰুট টেক্সৰ নামত খীৰাইছে, টোল টেক্সৰ নামত খীৰাইছে, স্পীডৰ নামত খীৰাইছে, অন্যান্য বিভিন্ন ধৰণৰ কৰৰ নামত পেট্ৰলত কৰ লগাইছে, ডিজেলত কৰ লগাইছে, ব্যাপকভাৱে ভেট লগাইছে, যি মন যায় তাকেই কৰিছে। আৰু নাগৰিকসকল এতিয়া ত্ৰাহি মধুসূদন দেখিছে, ত্ৰাহি মধুসূদন। তো ক'বলৈ ভাষা নাই, বিজেপি চৰকাৰ ক'বলৈ ভাষা নাই। আমাক জৰুৰীকালীন অৱস্থাতকৈও আপোনালোকে এক ডাঙৰ জৰুৰীকালীন অৱস্থাত সুমুৱাই দিছে। অৰ্থনৈতিকভাৱে আমি সম্পূৰ্ণ কুঙা হৈ গৈছোঁ। টকা দি মই এতিয়া মোৰ গাড়ীখন লোৱা এতিয়া 1.5 বছৰ হৈছে, 8,000 টকা মোৰ টেক্স আহি আছে। সেইবিলাক দিব লাগিব এদিন। 8,000 টকা টেক্স আহি আছে ক'ৰবাত। কিমান চলাইছোনো, কিমান স্পীডত যাওঁনো? আমিতো গাড়ী সঁচাকৈ মোৰ প্ৰফেশ্যনেল ড্ৰাইভাৰ আছে, তেওঁলোকে একদম সন্তুলিত মাত্ৰাত গাড়ী চলায়। তাৰপিছতো মোৰ 8,000 টকা ইতিমধ্যে টেক্স আহিছে। ইমান টকা নাগৰিকৰ পৰা লৈ আপোনালোকে দেশ চলাইছে অন্যায়ভাৱে, অনৈতিকভাৱে, কাণ্ড জ্ঞানহীন কাম কৰিছে আপোনালোকে। তো 60 কিলোমিটাৰ স্পীডত আপোনালোকে 4 লেনত 60 মিটাৰ বিল' 60 স্পীডত আপোনালোকে 4 লেনৰ জৰিয়তে 4 লেনত আপোনালোকে গাড়ী চলাবলৈ দিছে। আৰু আপোনালোকৰ মন্ত্ৰী এমএলএ গালে যায়নে 60ৰ তলত, যায়নে 100ৰ ওপৰত? আপোনালোকেতো 100ৰ ওপৰত গাড়ী চলাই 4 লেনত, আপোনালোকৰতো হেৰি নালাগে, ফাইন নালাগে, কাৰণ আপোনালোক ৰজা হয়। আৰু সদনত সেই কথাবিলাক আলোচনা কৰিবলৈ কোনো আমাৰ জনগণৰ বিধায়ক নাই। আমাৰ কথা ক'বলৈ, সাধাৰণ নাগৰিকৰ কথা ক'বলৈ, মধ্যবিত্ত শ্ৰেণীৰ কথা ক'বলৈ কোনো নাই। এতিয়া ফচহু কথাৰ যুগ। কোন চুমা বাবা, কোন চিণ্ডিকেটৰ ৰজা, কোন কেইখন গেটৰ টকা পায়, কোনে কয়লাৰ টকা পায়, কোনে তেলৰ টকা পায়, কোনে কিহৰ টকা পায়, তামোলৰ টকা পায়, কোনে গৰুৰ টকা পায়, সেইবিলাক আলোচনা কৰিবলৈ এই বিধানসভাখন। কিন্তু এজন নাগৰিকে যে উঠোতে বহোতে খাওঁতে শুওঁতে প্ৰতি মুহূৰ্ততে কৰ দি অতিষ্ঠ হৈ পৰিছে, সেই কথাটো ক'বলৈ বিধানসভাত কোনো নাই। বিধানসভাত মাত্ৰ ফচহু কথা আলোচনা কৰিবলৈ। এতিয়া এই ধৰণে যদি
আপোনালোকে কাম কৰে এই ধৰণে যদি আপোনালোকে 4 লেণ্ডত 60 কিলোমিটাৰ স্পীড বুলি লগাই দিয়ে আৰু কাইলৈ সেইটো 2000 টকা টেক্স আপোনালোকে গ্ৰহণ কৰি আছে তো এইটো কম ডাঙৰ কথা কৰিছেনে ইমান কিয় ভাজিছে এই কথাটো ক'লে মোৰ এটা হীৰেণ গোহাঁই ছাৰৰ এটা কথালৈ মনত পৰে বিজেপি চৰকাৰ আনোতেই হীৰেণ গোহাঁই ছাৰে কৰিছিলে যে কংগ্ৰেছটো বেয়াই কংগ্ৰেছ যদি কেৰাহীখন হয় গৰম কেৰাহীখনত ভাজি আছিলে আমাক বিজেপিয়ে কি কৰিছে অঙঠাত পেলাই আমাক পুৰি খাইছে আমাক পুৰিছে ক'বলৈ ভাষা নাই আচলতে ভদ্ৰ ভাষাৰে ক'বলৈ একো ভাষাই নাই সন্তুলিত মানে সহজ ভাষাত ক'বলৈ একো ভাষাই নাই তো চূড়ান্ত লুণ্ঠন চূড়ান্ত লুটপাট চলিছে ইথানলে গাড়ী ধ্বংস কৰি দিছে মানুহক আৰু পেট্ৰলৰ দাম 5 টকা 110 টকা নহয় পেট্ৰলৰ দাম 170 টকা কৰিলে গৈ পেলাই 70 টকীয়া পেট্ৰল গৈ 170 টকা কৰিলে এই চৰকাৰৰ বেছি দিন নাই নাগৰিকসকল সজাগ হ'বৰ হ'ল আৰু আমাক যে এখন জেল এইবোৰ কথা ক'লে জেলত দিবলৈ বিচাৰে জেলত দিব এখন চৰকাৰে সেইটোৱে আছে তেওঁলোকে জৰুৰীকালীন অৱস্থাটোক কিবা দিৱস পালন কৰে কিন্তু এই বিজেপি চৰকাৰে আটাইতকৈ ডাঙৰ এখন জৰুৰীকালীন অৱস্থা চলাই আছে শোষণ চলাই আছে অৰ্থনৈতিক শোষণ আৰু এইবিলাকৰ কথা মাত মাতিবৰ হ'ল নাগৰিকসকল নহ'লে যদি আজি মনে মনে থাকে কালিলৈ আপোনাৰ পিঠিত সৌকা পৰিব পিঠিত বেট পৰিব আৰু আপোনাক হত্যা কৰিব এই চৰকাৰে এইটো কথা খাটাং মানে খাবলৈ নাপায় মাৰিব আমাক তো এই অৱস্থাত আমি যাব লাগিব তো সেইকাৰণে এই 60 কিলোমিটাৰ এটা বিজেপিবিলাকে দিব নালাগিব নেকি এই হিন্দুত্ববিলাকে দিব নালাগিব নেকি কন্ধ ভক্তকালে দিব নালাগিব নেকি 60 তলত গাড়ী চলাব নেকি 4 লেণ্ডত মই এটি ৰোডৰ টাউনত এইবিলাক কথা কোৱা নাই 4 লেণ্ডত আপোনালোকে লগাইছে এইখন তল মই দেখুৱাই দিছোঁ তলত এই আপোনালোকে 4 লেণ্ডত এই কি 60 কিলোমিটাৰত গাড়ী চলাব পাৰিব বিজেপি কালে নভৰিব টুল টেক্সত বিজেপিৰ পৰা পইচা লোৱা নাই কেলে টুল টেক্স ৰুট টেক্স দিয়াৰ পিছত টুল টেক্স কিয় লাগে সেই প্ৰশ্ন কৰিবলৈ কোনো নাই যিয়ে নহওক ক্ষোভিত হৈছোঁ আৰু সঁচা কথা কৈছোঁ এই ধৰণে মানে ইমান শোষণ ইমান ক্ষীৰতি গাই আচলতে ভাললৈ হোৱা নাই ধন্যবাদ মেঘালয়ৰ পৰা আপোনাৰ যিবিলাক প্ৰব্ৰজনকাৰী প্ৰবৃত্তিৰ মানুহ আছে দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীবিলাকে আপোনাৰ ইয়াত সোমাই আহি তেওঁলোকে মাটিবিলাক আমাৰ দখল দিয়া আপোনাৰ মানে পৰিলক্ষিত হৈছে দ্বিতীয় কথা তাত আপোনাৰ মানুহৰ পানী খোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই তাত যিবিলাক মানুহ তাত বসবাস কৰি আছে তাত পানী খোৱাৰ ব্যৱস্থা দেখা নাই মই সুধিলোঁ যে আপোনালোকে কি পানী খায় তেওঁলোকে তাতে বোলে নিজৰাৰ পানী খায় তাতে এটা চৰকাৰে জেজেমৰ অধীনত আপোনাৰ স্কিম এটা আৱৰ্তন দিছিলে কিন্তু সেই জেজেম স্কিমটো চাগে আপোনাৰ পৰৱৰ্তী দিনত কণ্ট্ৰেক্টৰে আপোনাৰ পইচা নোপোৱাৰ কাৰণে চাগে আপোনাৰ সেইটো কমপ্লিট কৰিব নোৱাৰিলে আৰু সেইকাৰণে তাতে আপোনাৰ আজিও আপোনাৰ মানুহে নিজৰাৰ পানী খাব লাগে গতিকে মই এই পবিত্ৰ সদনৰ জৰিয়তে আপোনাৰ জৰিয়তে মই এই কথাখিনি অৱগত কৰালোঁ বিভাগীয় মন্ত্ৰীক গতিকে আশা ৰাখিছোঁ এইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব আৰু এটা সমস্যা মোৰ তাত দৃষ্টিগোচৰ হ'ল তাতে মই দেখিলোঁ তাতে আপোনাৰ মোবাইল নেটৱৰ্ক নাই যেতিয়া তাতে মোবাইল নেটৱৰ্ক নাই মই তেতিয়া সুধিলোঁ আপোনালোকে কেনেকৈ যোগাযোগ কৰে আমি ইয়াতে কিবা কৰি আপোনাৰ এয়াৰটেলৰ 2G ব্যৱস্থা আছে ডাটাটো ব্যৱস্থাই নাই গতিকে মোক তাৰে মানুহবিলাকে ক'লে ছাৰ আপোনালোকে পাৰিলে এটা BSNL টাৱাৰ বহোৱাৰ ব্যৱস্থা কৰিব নেকি গতিকে মই আগ্ৰহ কৰিম লাম্পি অঞ্চলত তাতে এটা আপোনাৰ 4G নেটৱৰ্ক সহ এটা আপোনাৰ তাতে BSNL টাৱাৰ আপোনাৰ ব্যৱস্থা তাতে আপোনাৰ বহোৱাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে 3 নম্বৰতে আৰু এটা বস্তু আৰু এটা ব্যৱস্থা মই আপোনাৰ মানে আগ্ৰহ কৰিম সেইটো হ'ল তাতে যাতে আপোনাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এখন বাছ দিয়াৰ ব্যৱস্থা কৰে বকো চহৰলৈকে তেওঁলোকে যাতে আপোনাৰ মানে ডেইলি আহিব পাৰে এখন বাছ আৰু সন্ধিয়া যাতে সেইখন বাছ আপোনাৰ তালৈকে গুচি যায় গতিকে তাত আপোনাৰ ৰাজুমেশ ডাঙৰীয়া নতুন বিধায়ক মই এইকাৰণে কৈছোঁ নহ'লে বেলেগে ক'ব আকৌ ছাৰ যিটো প্ৰশ্ন ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে ছাৰ বিজেপি MLA চৰকাৰৰ ভাণ্ডা ছাৰ চব ফুটাই দিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট জেজেম আমাৰ জয়ন্ত মল্ল এনে হাল্লা কৰি থাকে তেওঁৰ ডিপাৰ্টমেণ্টে যে একো কাম নকৰিলে ছাৰ এই সদস্যগৰাকীয়ে কথা কয় ছাৰ চৰকাৰেতো পদত্যাগ কৰিব লাগে তেখেতৰ বক্তব্যৰ পাছত এই পিংপং গৰাকীক ছাৰ তেখেতৰ বক্তব্যৰ পাছত চৰকাৰে পদত্যাগ কৰিব লাগে পিংপং গৰাকীক বহি থাকিব দিয়ক মেজ ডাঙৰীয়া ছাৰ এই পিংপং গৰাকীক বহি থাকিব বিষয়টো আনিছে মানে আৰক্ষী চকী পিংপং গৰাকীক বহি থাকিব দিব ছাৰ কিন্তু আপুনি এনে জেনেৰেলাইজ কৰি থৈ গৈছে ছাৰ কিয় হোৱা নাই মই কম অকল আৰক্ষী চকীয়ে ছাৰ চৰকাৰ গোটেই নাঙত হৈ গ'ল ছাৰ কিয় আছিলে কম একো কামেই কৰা নাই ছাৰ ঠিক চাওক আপুনি
বহক নিজে না। বকো 6 গাঁও স্যার গুৱাহাটীৰ পৰা কেই কিলোমিটাৰ আপনি বহক ইয়াতে যদি স্যার একো কাম কৰা নাই আপনি please এই বহক। সরকার বিফল স্যার মোৰ মতে পদত্যাগ কৰিব লাগে স্যার আপনি বহক ঠিক আছে ছাৰ এই পিং আপোনাৰ পংগৰাকী হ'ল। বহাই দিয়ক ছাৰ আপোনাৰ হৈছে, হ'ল। ধন্যবাদ আপোনাক। ছাৰ ধন্যবাদ। ছাৰ ছাৰ উত্তৰটো দিওঁ মই দিয়ক। ছাৰ প্ৰথম উত্তৰ দিওঁ পিং পং গৰাকীয়ে ছাৰ এটা কথা কৈ আছিলে উত্তৰটো দিওঁ ছাৰ পিং পং গৰাকীয়ে কথাটোৱে মই উত্তৰ দিওঁ প্ৰথম। Please. বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই ছাৰ 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 শব্দ ব্যৱহাৰ কৰিলে। মিনিষ্টাৰ ৰ'বা, ৰিপ্লাই পিং পং গৰাকী আপুনি পদত্যাগ কৰিব নে নাই সেইটোৱে কওক এতিয়া ছাৰ 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 স্যার ছাৰ সরকারে পদত্যাগ কৰিব লাগে ছাৰ 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 এই সমষ্টিটোত ছাৰ 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 অধ্যক্ষ মহোদয় ধন্যবাদ আপুনি জ্ঞাপন বহক। কৰিছোঁ। ছাৰ এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে ছাৰ কিয় হৈছিলে কওঁ ছাৰ ছাৰ কিয় হৈছিলে ছাৰ ছাৰ আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে 10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে ছাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে হয়তো 15 বছৰ ছাৰ মই 15 বছৰ আছোঁ। এইবিলাক মিছা কথা কৈছে স্যার ছাৰ আপুনি কয় বহক না ছাৰ এই পিং পং গৰাকীক অলপ বহি থাকিব দিব পিং পং গৰাকীক বহি থাকিব দিব ছাৰ বেলেগৰো জঁপিয়াই দিয়ে বান্দৰ আছিল নেকি ছাৰ আগতে আমাৰ বান্দৰ আছিলে ছাৰ আমি আগতে মানুহ হ'লোঁ তেওঁ বান্দৰ হৈ আছে ছাৰ ঠিক ঠিক ছাৰ আমিবিলাক আগতে মানুহ হ'লোঁ তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ ঠিক ঠিক আছে আমিবিলাক আগতে হ'লোঁ ছাৰ স্যার স্যার এইটো স্যার। চাগে স্যার আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে স্যার এইটো স্যার ক'ব পাৰি নে নোৱাৰি পাৰি 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 আপনি কিয় উঠি আছে স্যার সেইটো ক'ব পাৰি নে নোৱাৰি স্যার পাৰি 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 স্যার সেইটো ক'ব পাৰি নে নোৱাৰি স্যাৰ সত্যটো পাৰে ঠিক আপনি অবজেকশন সঁচাটো পাৰে, সঁচাটো। নিৰপেক্ষ হ'ব লাগে স্যাৰ আপনি অবজেকশন কৰক স্যাৰ এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে আপনি কওক মোক মই কোৱাৰ আগতে আপুনি ক'ব লাগে স্যাৰ মোক এপিল কৰক আপুনি মই কোৱাৰ আগতে আপুনি ক'ব লাগে স্যাৰ এপিল কৰা নাই এতিয়া আপনি এপিল কৰিছে মই কোৱাৰ আগতে আপুনি ক'ব লাগে এইটো কথা নহয় আপুনি মোক এপিল তেখেতে কৰিব যিটো লাগিব কথা কৈছে মই এইটো সমস্যাটোৰ uncivilized, সমাধান বিচাৰিছিলোঁ। মই মন্ত্ৰীৰ আপোনাৰ যোগ্য নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে তেনেকুৱা ধৰণৰ কথা কৈছে আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই চাই খেদি দিয়ে কোৰ্টত কেছ হয় ছাৰ আপনি কোৰ্টত কেছ হয় ছাৰ চিভিলাইজৰ কথা কয় আপনি আনচিভিলাইজ কথা কৈছে ছাৰ আপনি বহক ছাৰ আনচিভিলাইজ কথা কৈছে সেইটো উঠাই ল'ব লাগে ছাৰ প্ৰচিডিঙৰ আৰু পৰা তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ এক মিনিট বহক ঠিকে কৈছে এক মিনিট ছাৰ বান্দৰৰ পৰাইতো মানুহ হৈছে ছাৰ এক মিনিট চিভিলাইজেশ্যন ইভলিউশ্যন এইটোৱে ছাৰ আপনি বহক না আপনি কি ভুল সিনিয়র কথা ক'লো মই আরে কুর্মী ডাঙরিয়া আপনি বহুত সিনিয়র মেম্বার হয় আপনি বহুত সিনিয়র মেম্বার হয় না না আপনি বহুত সিনিয়র মেম্বার হয় আপনার মুখত তেনে কথা ক'ব নাপায় মানে খুজি যে কিল খায় খুজি কিল খায় আমি কথাষাৰ জানো নহয় তেখেতে মেছেজ কৈ আছিলে মন্ত্ৰী ডাঙৰে ৰিপ্লাই দিব বিচাৰিছে আপুনি কিয় মাজতে উঠি দিয়ে খুজি কিল খাব ঠিক আছে নাপায় আপুনি কিবা এটা ক'ব এতিয়া মই এটা কথা কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি ছাৰ মই কথাখিনি শেষ হোৱা প্ৰথমতে নাই সেইটো শব্দ উঠাই ল'ব আপনি ছাৰ। বহক পিং-পংটো ভাল আপনি শব্দ। বহক কিয় মোৰ কথাখিনি নোৱাৰিব? শেষ হোৱা নাই গতিকে খুজি কিল খোৱা কথাটোহে মই ক'লোঁ এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্লেইন কৰিলোঁ ফিনিষ্টা হ'ব ছাৰ লাজ পোৱা নাই ছাৰ মানুহ বান্দৰৰ পৰা হৈছে ছাৰ আৰু ছাৰ মানুহ বান্দৰৰ পৰা হৈছে ঠিক তেখেতে ছাৰ পঢ়া শুনা বেছিকৈ কৰে কাৰণে বেছি জানে ঠিক আছে তেখেতে স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ ছাৰ তেখেত স্বয়ম্ভূ পঢ়া শুনা কৰা মানুহ ঠিক আছে। ছাৰ মানুহৰ আগৰ পৰিৱেশটো বান্দৰে আছিল ছাৰ ক'বলৈ কিয় বেয়া পাব লাগে লাম্পি সন্দৰ্ভত ছাৰ মানুহৰ আগৰটো বান্দৰে আছিল ছাৰ তেখেতে বেছি পঢ়া শুনাৰ কাৰণে পাহৰি গ'ল ছাৰ বেছি পঢ়া শুনা কৰাৰ কাৰণে পাহৰি গ'ল প্লিজ মানুহৰ ছাৰ আজিৰ পৰা কোটি কোটি বছৰৰ আগত মানুহ বান্দৰ আছিল আমি জানো। তেখেতে পাহৰি গ'ল ছাৰ মই কি বেয়া কথা ক'লো ছাৰ আমি জানো তথাপি আপুনি এক্সপাণ্ড কৰিছে মই একো আপত্তি কৰা নাই ছাৰ মই লাজ কিয় পাম ছাৰ কাৰণ আমি বান্দৰে আছিলোঁ চব আমি হয় মই আগতে মানুহ হ'লোঁ তেওঁ এতিয়াহে হৈছে ছাৰ ছাৰ এক্সপাণ্ড কৰিলে ছাৰ ক'লো নহয় ছাৰ এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'লে ছাৰ সেই শব্দটো নহয় ছাৰ এক্সপাণ্ড কৰাৰ পিছত আকৌ ক'ব পাৰে নাই পাৰে ছাৰ আকৌ এবাৰ কৈছোঁ ছাৰ একশ্যন লওক তেওঁক এক্সপেল কৰক ছাৰ ছাৰ তেওঁক এক্সপেল কৰক আৰু ক'ব আমি এক্সপ্লেইন নাই ছাৰ তেওঁক ছাৰ তেওঁক মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি সেই শব্দটো এক্সপ্লেইন কৰিছোঁ প্লিজ আচৰণটো তেনেকৈ আপোনালোকে প্লিজ প্লিজ তেওঁক এক্সপ্লেইন কৰক এক্সপ্লেইন কৰক ছাৰ প্লিজ প্লিজ ছাৰ এক্সপ্লেইন কৰক প্লিজ এক্সপাণ্ড কৰাৰ প্লিজ ডাঙৰীয়া মই সেই শব্দটো এক্সপ্লেইন কৈছোঁ নহয় আপুনি বহক না প্লিজ 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 অখিল গগৈক এক্সপ্লেইন কৰিব লাগে প্লিজ 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 আপুনি বহক
বহক না আপুনি প্লিজ বহক মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে আৰম্ভ কৰক ঠিক আছে ছাৰ ছাৰ অঞ্চলটোত অলপ ডেভেলপমেণ্ট হৈছিলে কাৰণ আগৰ বিধায়কে তালৈ গৈ পোৱা নাই ৰাজু মেজডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক MLA হৈ তেওঁ তাতে গৈছে